কি খবৰ ভালে আছে নহয় ওয়েলকাম টু জয়গোপা অশোক অষ্টমীৰ মেলা মই আহি পাইছো এই জয়গোপাৰ অশোক অষ্টমীৰ মেলাখনত আৰু মোৰ পিছফালে দেখিছে ইমান মানুহ সকলোবোৰ মানুহে ইয়াতে আহিছে বিশেষকৈ অধিকাংশ মানুহে আহিছে ইয়াতে এই গংগা নদীত অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আহিছে তাতে তেওঁলোকে গা পা ধুই বিভিন্ন ধৰণৰ পূজা পাতল কৰিব কিছুমানে মুণ্ডন কৰাব আৰু বিভিন্ন ধৰণৰ ধৰ্মীয় অনুষ্ঠানখিনি সম্পন্ন কৰিব তাৰ পিছতহে তেওঁলোকে ইয়াতে যি মেলা বহিছে সেই মেলাত বজাৰ ঘাট কৰিব এতিয়া কৰক বা নকৰক বজাৰ ঘাট কিন্তু মেইন যেটো উদ্দেশ্য তেওঁলোকৰ যেটো ইয়াৰ এই অষ্টমীৰ যেটো মেইন উদ্দেশ্য মূল লক্ষ্য সেই লক্ষ্যটোৱে হ'ল আমাৰ এই ব্ৰহ্মপুত্ৰ নদীত আহি গা পা ধুই পূজা পাতল কৰিব কিছুমানে মুণ্ডন কৰাব গতিকে বলক এই গোটেই কাৰ্যকলাপখিনি অলপ ঘূৰি পাকি চাওঁ কেনেকুৱা লাগে গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক সঁচাকৈ খুবেই মজা লাগিব বহু ভক্তপ্ৰাণ লোকসকলে আহিছে ব্ৰহ্মপুত্ৰ কাষলৈকে আহি ইয়াতে পূজা পাতল কৰাইছে গা পা ধুই আছে পূজা পাতল কৰাই আছে আৰু বহু লোক আছে যিসকল নেকি কেৱল মেলা চাবলৈ আহিছে মই মেলাখনকো দেখুৱাম কিন্তু তাৰ আগতে এয়া চাই লওক এইটো হ'ল আমাৰ ব্ৰহ্মপুত্ৰ নৈখন আমাৰ অসমৰ মহাবাহু ব্ৰহ্মপুত্ৰ এয়া দেখিছে আৰু সেই ব্ৰহ্মপুত্ৰৰ ওপৰতে সেইখন হ'ল নৰনাৰায়ণ সেতু আপোনালোকে ভালকৈ জানে এইখন সেতুৰ কথা আৰু ইয়াৰ কাষতে আৰু এখন নতুনকৈ দলং হৈ আছে সেইটো মই দেখুৱাইছো অলৰেডি অন্য এটা ভিডিঅ' দেখুৱাইছো কিন্তু আজি মই আহিছো এই অশোক অষ্টমীৰ মেলালৈকে আহিছো আমাৰ জয়গোপাত যেটো অশোক অষ্টমীৰ মেলা হয় প্ৰতি বছৰে এয়া দেখিছে যিসকল লোকে ৰাতিপুৱাতে আহিছে তেওঁলোকে পূজা থূজা কৰাই গা পা ধুই লৈ ইয়াতে বহি বহি চিৰা দৈ আৰু বিভিন্ন জলপান গ্ৰহণ কৰি আছে এইটো হ'ল আমাৰ জয়গোপাৰ যেটো দুৰ্ধনাথ পাহাৰ আজি দেখিছে নহয় ইয়াতে ইমান ভিৰ হৈ আছে এই গুহাটো চাবৰ কাৰণে আৰু এই পাহাৰখনৰ ওপৰত এটা সৰুকে পাৰ্কৰ লেখিয়া আছে অলপ ঠাইখিনি চাবলগীয়া ঠাই ভাল ঠাই আৰু সেইকাৰণে দেখিছে ইমান মানুহ ভিৰ লাগিছে আজি গতিকে বলক ময়ো এপাক এই ঠাইলৈকে যাওঁ আৰু তাৰে আনন্দ লৈ আহোঁ অন্য দিনের তুলনাত আজি বহুত বেছি ভিড় ইয়াত বহুত দোকান পোহৰো লগাইছে এনেকুৱা লাগিছে যেন মেলাখন তলত নহয় ওপৰতহে ও গড ইমান ভিড় মই আছো এতিয়া দুৰ্ধনাথ পাহাৰৰ অৰ্থাৎ জয়গোপা পাহাৰৰ একেবাৰে ওপৰত এই পাহাৰখনৰ নাম হল দুৰ্ধনাথ পাহাৰ দেখিছে নহয় আজি ইয়াত ইমান ভিৰ হৈছে মানে কিনো কম অন্য দিনৰ তুলনাত ইয়াত আজি বহুত বেছি ভিৰ ইমান মানুহ নাথাকে আৰু আজি দেখিছে নহয় ইয়াতে কিমান দোকান পোহৰ লগাইছে সৰু সৰু দোকান এইবোৰ ফুচকা খিৰা হাবি যাবি বহুত বেছি এটো কি আলুর নাকি আলু পাই কিমান কই 20 টাকা 20 টাকা
দেখিছে পাহাড়ের উপর ব্রহ্মপুত্রের দৃশ্য সঁচাকৈ খুব মজা লগা। মেলাখনত ঘূৰোতে ঘূৰোতে ভোক লাগি গ'ল, এতিয়া আৰু উপায় নাই, তৰমুজ এটাকে লৈ আহিলো। আমাৰ জয়িগোপা অশোকা অষ্টমীৰ বিশেষ আকৰ্ষণ যিটো সেইটো হ'ল এই তৰমুজটো, কাৰণ এই মেলাত এই তৰমুজটো পাবই, এইটো পপুলাৰ। এই কিছু সময় আগতে এটা দুৰ্ঘটনা ঘটি গ'ল, এজন পানীত ডুবি মৰিলে। চকুৰ আগতে ইয়াক বাঁচাবাতে তাই মৰিলে। আপোনালোকে দেখিছে নহয়, এই যিটো পাৰ, এইটো পাৰৰ এই যে কিবা এটা বনাই আছে দেখিছে নহয়, সিপাৰে গা ধুব গৈছিলে, যিটো নেকি কমিটিৰ তৰফৰ পৰা এই এলেকাটো নিষিদ্ধ কৰা আছিল। কমিটিয়ে সিফালেহে যিখিনি এৰিয়া দিছে সিফালৰখিনি দায়িত্ব লৈ আছিল, কিন্তু এইটো ভাল ইমান আছে, ইফালে মানুহ ৰাতিপুৱা ভাগত দেখিছিলোঁ ইফালে গা ধুই আছে। বৰ্তমানে এইখিনি ঠাই গা পা ধোৱা বন্ধ কৰি দিছে সেই এক্সিডেণ্টটো হোৱাৰ পিছৰ পৰা, কিন্তু এক্সিডেণ্টটোত এজন মৃত্যু হ'ল, অৰ্থাৎ দুজন পৰিছিল, দুজন যদিও পানীত পৰিছিল, তাৰে ভিতৰত এজন মৃত্যু মুখত পৰিছে আৰু এজন ভালে আছে। কথাটো শুনি খুবেই বেয়া লাগিল। মেলাত যে আৰু কি কি অজব ঘটনা ঘটি থাকে। এজনী মহিলা পকেট মাৰক ধৰিলে, ৰাতিপুৱাৰ পৰা মই এনাউন্সমেণ্ট শুনি আছো যে মহিলা পকেট মাৰ ওলাইছে, মহিলা পকেট মাৰ ওলাইছে, তাৰ ভিতৰত এজনক মই দেখিবলৈ পালোৱে। ফাইনেলি মেলাও চালো, তৰমুজো কিনিলো, মানুহ মৰাও দেখিলো আৰু পকেট মাৰো চালো, লেডিজ পকেট মাৰো চালো, আৰু লাষ্টত এটা তৰমুজ লৈ ঘৰলৈ ৰাওনা হলো। মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্টত নিশ্চয় জনাব দেই, আৰু বুঢ়া ভাইটিৰ এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব নিশ্চয় কৰিব। আজিলৈ ইমানতে সমাপ্ত কৰোঁ, ধন্যবাদ।